এটা বহুদিনীয়া জল্পনা কল্পনাৰ অন্তত আমি 6 জনগোষ্ঠীৰ লগতে আমি যিসমূহ অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী আছোঁ এইসকলে এটা দীৰ্ঘদিনীয়া আন্দোলনৰ ফলত আমি দাবী কৰি অহা আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যেহেতু যোৱা 25 তাৰিখৰ পৰা আমাৰ সদনত উত্থাপন হ'বলগীয়া আছিল যিহেতু 25 তাৰিখৰ পৰা 27 তাৰিখ 27 তাৰিখৰ পৰা আজি 29 তাৰিখ আমি এতিয়াও আশাৰে বাট চাই আছোঁ যে যিখন আমাৰ প্ৰতিবেদন এই প্ৰতিবেদনখনত আমাৰ 6 জনগোষ্ঠীৰ লগতে অসমীয়া খিলঞ্জীয়া যাতে অস্তিত্ব আৰু ইয়াৰ ভাতৃত্ববোধ সকলোবিলাক ইয়াত সংযোজিত হৈ থাকে আমি অসমখনক যাতে সুৰক্ষিতভাৱে ৰাখিব পাৰোঁ তাৰ আমি আশা কৰিছোঁ আৰু এই এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ যেহেতু আমি ভীমবৰ দেউৰীৰ যেতিয়া 1935 চনতে জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে ট্ৰাইবেল লীগ গঠন কৰিছিলে আৰু তেতিয়াৰ পৰাই বহু চেষ্টা কৰাৰ পিছতো আমি কিছুমান জনগোষ্ঠীয়ে সেই সময়ত যেনেধৰণে সহায় সহযোগ কৰিব লাগিছে তেনেধৰণে সহায় সহযোগ নকৰাৰ বাবে আমি আজি দীৰ্ঘদিন ভুগিবলগীয়া হ'ল এতিয়া উপলব্ধি কৰিছোঁ চৰকাৰে উপলব্ধি কৰিছে যে অসমখনক যদি সুৰক্ষিত কৰি ৰাখিব লাগে অসমৰ যদি খিলঞ্জীয়া আধিপত্য ৰক্ষা কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠী জনজাতিকৰণ আৰু এক্সিষ্টিং যিসকল জনজাতি আছে এইসকলৰ এটা ঐক্যবদ্ধ বা সমন্বয়ৰ অবিহনে কিন্তু কেতিয়াও সুৰক্ষিত নহয় সেই হেতুকে আজি আমাৰ সকলো পক্ষই আজি এক্সিষ্টিং সকলেও সমৰ্থন কৰিছে আৰু 6 জনগোষ্ঠী সমৰ্থন কৰি আজি যিখন প্ৰতিবেদন আজি উত্থাপন হ'ব এই প্ৰতিবেদনখনত যাতে এইসমূহ সকলো দিশ চালি জাৰি চাই আমাৰ খিলঞ্জীয়া লোকসকলৰ যাতে এটা ইতিবাচক দিশ ইয়াত সংযোজিত হয় তাৰে কামনা কৰিছোঁ আৰু যদি ইয়াৰ বিৰুদ্ধে হয় যিহেতু তেওঁলোকে এটা কেটেগৰী কৰিছে নতুন এটা কেটেগৰী যিখন সংবিধানত নাই গতিকে সেই সংবিধানত নথকা এটা নতুন কেটেগৰীত যাতে আমাৰ বিপৰীত একো তাত যাতে নাহে আমাৰ পজিটিভ ইতিবাচক তাত যাতে দিশসমূহ সংযোজিত হয় যিটো এমেণ্ডমেণ্ট হ'ব এই এমেণ্ডমেণ্টৰ জৰিয়তে যাতে আমি কোনো যাতে বঞ্চিত হ'ব নালাগে আৰু খিলঞ্জীয়াসকলৰ যাতে ইয়াত কোনো অসুবিধা খিলঞ্জীয়াৰ লগতে এক্সিষ্টিংসকলৰ যাতে কোনো অসুবিধা হ'ব নালাগে এই কথাটো যাতে তাত নিহিত হৈ থাকে তাৰে আশা কৰি আমি খন্তেক সময় আমি বাট চাই আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত